সেইকাৰণে লোকৰ হাজবেণ্ডৰ ওপৰত চকু নিদিবা বৰ বেয়া কথা আৰু তোমাৰ প্ৰফেশ্যনৰ মতে তোমাৰ এনেকুৱা কামে শোভা নিদিয়ে কি বিয়াখন হ'ল যেতিয়া অন্তৰাই মোৰ ৱাইফ আৰু মোক ইমান ভাল পোৱা ছোৱালীজনীক মই কেতিয়াও ডিভোৰ্চ নিদিওঁ পইচাৰ কাৰণে ইফালে সিফালে ঘূৰিলেই সিটোক ফোন কৰিলেই পইচা যোগাৰ হৈ নাযায় আৰু মোৰ কষ্ট আৰু চিন্তা দেখিলেই ডাক্তৰে দুইটাৰ চিকিৎসা নকৰে পইচা দিলেহে চিকিৎসা কৰিব যিটো মই কৰিব পৰা নাই দেউতা কচোন মই কি যন্ত্ৰ নেকি দে কিয় তেনেকৈ কৈছো তেন্তে মায়ে মোক যন্ত্ৰৰ দৰে পৰিচালিত হোৱাটো কিয় বিচাৰে মানে আজি তুমি অফিচলৈ যাওঁতে ঘৰলৈ চন্দনা আহিছিল তাৰপিছত প্ৰথমে তাই মোক হাঁহিছিল ইটিকিং কৰিছিল তেতিয়া মই বহুত লাজ পাইছিলোঁ আৰু তাৰপিছত তাই মোক কি প্ৰস্তাৱ দিছিলে জানা কি অন্তৰাৰ লগত সম্পৰ্ক শেষ কৰি চন্দনাক বিয়া পতাৰ প্ৰস্তাৱ সঁচা যি কথাত মায়েও ছাপোৰ্ট কৰিছে আৰু মায়েও বোলে তাকেই বিচাৰে কিন্তু তই কি বিচাৰ অনুৰাগ চা মই বা তোৰ বাৰে বিচৰাটোতকৈ তই কি বিচাৰ সেইটোহে গুৰুত্বপূৰ্ণ আৰু মই জানো তই যি বিচাৰ তাতেই তই সুখী হোৱা নোহোৱাৰ কথাটো জড়িত হৈ আছে সেইকাৰণে তই নিজক সোধ তোৰ মনটোৱে কি কয় তই কাক বিচাৰ মানে মই ক তই অন্তৰাক বিচাৰ নে চন্দনা এই ল'ৰাটোৰ মহিমা বুজাই টান তেতিয়াৰ পৰাই ফোন কৰি আছো সি ফোনটো নুঠায় ৰিংটোতো কৰি আছে নে সি শুনা নাই নে সি ফোনটো চাইলেণ্টত ৰাখিছে আৰু ইমান সময়ে সি নিজৰ ফোনটো চোৱা নাইনে মোৰ কেইটা মিছ কল তাৰ মোবাইলত পৰি আছে মই তই যি খাই ভাল পাওঁ মই তাকে খুৱাম তই যি পিন্ধি ভাল পাওঁ মই ধাৰ ঋণ কৰি আনি হ'লেও মই তোক পিন্ধাম তই মাত্ৰ এইখন ঘৰ এৰি থৈ যোৱাৰ কথা নকবি অন্তৰা মাৰ কথা ৰাখচোন সকলো খং অভিমান এৰি দে নেৰু 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 অন্তৰা তোৰ অভাৱখিনি পূৰ কৰিবলৈ আমি চেষ্টা কৰিম তই এনেকুৱা এটা কাম কৰি এই ঘৰখনৰ সন্মান লাঘৱ নকৰিবি কৰিমেই কি কৰিবা মই যাওঁ নাযাবিচোন অন্তৰা মই যাওঁ মোক কোনেও ৰখাব নোৱাৰে মই সকলোকে ঘৃণ কৰোঁ আৰু ঘৃণ কৰা মানুহৰ কাষত মই এক ছেকেণ্ডো থাকিব নোৱাৰিম অন্তৰা কি হ'ল অন্তৰা তই কিয় কান্দিছ মই তোমালোকক বহুত দুখ দিছো ন মা খং জেদত নকবলগীয়া কথা কৈছো নকৰিবলগীয়া কাম কৰিছো কিন্তু আজি হঠাতে এইবোৰ কথা কিয় কৈছ মোৰ আজি মনটো বহুত বেয়া লাগিছে মা কিয় কোনোবাইতো কিবা ক'লে মানে নে নিজে এইবোৰ কথা ভাবি কন্দা কটাখন কৰি আছো মোৰ আজি অনুশোচনা হৈছে অনুশোচনা কি অনুশোচনা মই আগতে নিজৰ মা দেউতাক আৰু নিজৰ বাৰ মনত দুখ দি বহুত ভুল কাম কৰিছো মই বহুত জেদি অহংকাৰী মানুহক ব্যৱহাৰ কৰিব নজনা বাৰ লগত মিলি থাকিব নোৱাৰা এজনী বেয়া মনৰ ছোৱালী কি মই পৰক আপোন আৰু আপোন মানুহক পৰ বুলি ভাবিলো তোমালোককো দুখ দি মই ঘৰ এৰি গুচি গৈছিলো হ'ব অন্তৰা যি কৰিলি আৰু মই নিজৰ বাৰ পৰা সুখ কাঢ়ি আনিলো এজনী ভনীয়েক হয় বায়েকক শত্ৰুৰ দৰে আচৰণ কৰিলো চা অন্তৰা এতিয়া খালি তই ভাল হ আৰু দুহিতৰ সুস্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰ মই নিজৰ বাজনীৰ লগত অন্যায় কৰিলো কলেজৰ ফ্ৰেণ্ডছৰ আগত বাক হাঁহিছিলো বাৰ বদনাম গাইছিলো বাক সন্দেহৰ দৃষ্টিৰে চাইছিলো আৰু তোমালোকে বাক মোতকৈ বেছি মৰম কৰা বুলি মই জ্বলি পুৰি মৰিছিলো তাৰ পিছত ইমান বেয়া ভনীয়েক এজনীৰ প্ৰাৰ্থনা জানো ভগৱানে শুনিব মা
কিমাননো আৰু ৰুমটোৰ ভিতৰতে মনটো মাৰি বহি থাকে অকণমান বাৰান্দাতে বহকগৈচোন যাওক মনটো ভাল লাগিব হেৰি নহয় মই কাপোৰযোৰ সলাই গোসাঁই চাকি দিবলৈ যাওঁ আপুনি অকণমান অন্তৰাক মন কৰিব এইখনেই আমাৰ ঘৰ বুইছা লাহে লাহে বহিব এক্সকিউজ মি ঘৰত কোন আছে ওলাই আহকচোন বাইদেউ বাইদেউৰ কি হ'ল আৰু আপুনি মই ঠিক আপোনাক মই বিক্ৰান্ত এখেতক ৰাস্তাত অচেতন অৱস্থাত পাই হস্পিটেলত এবাৰ দেখুৱাই ঘৰলৈ লৈ আহিলোঁ কি হয় আপুনি বহকচোন হ'ব বাৰু বাইদেউ কি হ'ল আপোনাৰ জানো পাই হঠাৎ দেখোন মূৰটো ঘূৰাই গ'ল এতিয়া আপুনি ঠিকেই আছেতো আছো ডাক্তৰে কি ক'লে মানে বাইদেউৰ কি হোৱা বুলি কৈছে চিন্তা কৰিবলগীয়া বিশেষ তেনেকুৱা একো কথা নাই মাত্ৰ প্ৰেছাৰটো ল' আছে বুলি কৈছে বাইদেউ সেইকাৰণে মই আপোনাক ঘৰতে থাকিবলৈ কৈছিলোঁ কিন্তু আপুনি মোৰ কথা নুশুনিলে জোৰ কৰি হস্পিটেললৈ গ'ল আৰু থাকিবলৈ মানা কৰাৰ পিছতো আপুনি থাকিলে এতিয়া মই ভাল পাইছোতো ডাক্তৰে আপোনাক ৰেষ্ট ল'বলৈ কৈছে আৰু সময়মতে খোৱা বোৱাও কৰিবলৈ কৈছে কিন্তু একো কিন্তু নাই আংকল এখেতক আপুনি ভিতৰলৈ লৈ যাওক তেতিয়াহে ৰেষ্ট ল'ব পাৰিব নহ'লে এখেত বৰ দুৰ্বল হৈ আছে অজন্তা বা কি হ'ল তোৰ একো হোৱা নাই অ মৰমী বাইদেউক ৰুমলৈ লৈ গৈ খুৱাই দিয়াচোন বাইদেউ বোলে মূৰ ঘূৰাই ৰাস্তাত পৰি গৈছিল কি এখেতে পাইহে হস্পিটেললৈ নি ঘৰলৈ লৈ আহিছে বাইদেউ তোৰ বাৰু হঠাতে কি হ'ল আচোন লাহে লাহে আহ আমাক মানে বিপদে লগেই নেৰা হৈছে চাওঁ লাহে লাহে আপুনি আজি যি উপকাৰ কৰিলে তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আংকল আপুনি মোক ধন্যবাদ দিব নালাগে আৰু মোক আপুনি বুলিও ক'ব নালাগে আপুনি মোক তুমি বুলি ক'লে ভাল পাম ঠিক আছে আৰু এতিয়া মই গৈ থাকোঁ অলপ ৰ'বা মই আহি আছোঁ এজন আলহী আহিছে কোন আলহী তোৰ লগত চিনাকি কৰাই দিম বাৰু তাৰ আগতে তই তেখেতৰ কাৰণে চাহ একাপ কৰচোন কিন্তু এইখিনি সময়তনো কোন আলহী আহিল নামটো বিক্ৰান্ত বুলি ক'লে কি আইতা আপোনাৰ বৃদ্ধ পেঞ্চনৰ ফৰ্মখন মই ফিল আপ কৰি দিলোঁ দেই বলক এতিয়া জমা দি থৈ আহোঁ কিন্তু পেঞ্চনটো পালে মোক মিঠাই খুৱাবলৈ নাপাহৰিব আকৌ অ' মা অথনিৰ পৰা কি ভাবি আছনো দুহিতা কথাই ভাবি আছো কিনো মা আজি মোৰ বৃদ্ধ পেঞ্চনটো হ'ল যে সেইকাৰণে দুহিতালৈ বৰ মনত পৰিছিল কিন্তু কিয় বৃদ্ধ পেঞ্চনটোৰ বাবে কাগজ পত্ৰবোৰ তাইহে পূৰাই দিছিল মই মাত্ৰ চহীটোহে কৰিছিলোঁ আনকি কাগজখিনিও তাই জমা দিছিল মা দুহিতাই কামখিনি কৰি দিয়াৰ বাবেহে পেঞ্চনটো হ'ল গাঁৱৰ মানুহৰ পৰা ইমান সহায় বিচাৰিলোঁ কোনেও সহায় নকৰিলে অত বছৰে পেঞ্চনটো নহ'ল দুহিতাই লাগোতেহে পেঞ্চনটো হ'ল তাই লক্ষী ছোৱালী যে সেইকাৰণে আকৌ তই ঠিকেই কৈছ মালা সেই লক্ষী ছোৱালীজনী আজি আমাৰ মাজত নাই আমাৰ দুখৰ দিনবোৰত ছাঁটোৰ দৰে তাই আমাৰ লগত আছিল কিন্তু আজি সুখৰ দিনটোতে
দুহিটাই হস্পিটেলত কষ্ট পাই আছো মা অথচ আমি সকলো দেখিও সকলো বুজিও একো কৰিব পৰা নাইও কিমান যে নিৰুপায় আমি সেই মানুহজনৰ ব্যৱহাৰ খুব বেয়া সাধাৰণ মানুহক মানুহ বুলি নাভাবে ৰাস্তাৰে গৈ থকা মানুহক গাড়ীৰে খুন্দিয়াই থৈ যায় অন্তৰা প্লিজ এতিয়া সঁচা কথা কোৱাৰ কাৰণে লাজ পাইছে হা আৰু কম সঁচা কথা দেউতা এই মানুহজনৰ ৰাস্তাত খুন্দিয়াই থৈ যোৱা মানুহক যে হস্পিটেলত লৈ যাব লাগে সেইখিনিও কাণ্ডজ্ঞান নাই ৰচোন তোৰ কি জানি কিবা ভুল হৈছে মোৰ একো ভুল হোৱা নাই এই মানুহজন কিমান বেয়া তুমি নাজানা দেউতা চাচোন মৰমী আজি মোক যিটো ল'ৰাই এনেকৈ সহায় কৰিলে চাবলৈ গ'লে সেইটো আমাৰ কোনোৱেই নহয় না তাৰ লগত আমাৰ তেজৰ সম্পৰ্ক আছে না মনৰ চাবলৈ গ'লে সি আমাৰ কোনো পুৰণা চিনাকিও নহয় তথাপি চাচোন তাৰ নিজৰ সময় খৰচ কৰি সি আজি মোক যিমান সহায় কৰিলে সেইটো বাৰু কম ভাল লগা কথা নে সঁচাকৈ আজিকালি দিনত এনেকুৱা ল'ৰা পোৱাটোৱেই টান আচলতে তাৰ মাক দেউতাকে তাক চাগে খুব ভাল সংস্কাৰ দিছে বুজিছ এনেকুৱা ল'ৰাৰ মাক বাপেক হাল কম ভাগ্যৱান হ'বনে ল'ৰাটোৰ কথা বতৰাবিলাক মোৰ বৰ মৰম লাগিল বুজিছ মোৰো যদি তেনেকুৱা এটা ল'ৰা থাকিলহেঁতেন কি ল'ৰাটোৰ মাত কথাবিলাক ইমান ভাল দেখাতো মৰম লগা সেইটো বাৰু হয়েই মোৰ ছোৱালী এজনী থকা হ'লে মই হয়তো বিক্ৰান্তৰ দৰে ল'ৰা এটাকে জোৱাই হিচাপে বিচাৰিলোহেঁতেন বাইদেউ সঁচাকে কৈছো বৰ পৰোপকাৰী ল'ৰা সি এনেকুৱা ল'ৰা মানুহে ভাগ্যৰ বলতহে পায় হেৰি শুনকচোন কোৱা আকৌ ক'লেহে শুনিম আজি বিকি ঘৰলৈ আহিবলৈ নোৱাৰিবও পাৰে বোলে কিয় সি কোনোবা মানুহ এগৰাকীক বোলে হস্পিটাললৈ নিছে এতিয়া ঘৰত থবলৈ গৈ আছে কি সি ঘৰলৈ আহি থাকোঁতে মানুহগৰাকীক তেনে অৱস্থাত দেখি নেদেখা ভাও জুৰি তেনেকৈ এৰি থৈ আহিবলৈ বেয়া পালে বোলে বাহ বিকি ইমান মানৱ দৰদী কেতিয়াৰ পৰা হ'ল আমাৰ ল'ৰা সলনি হৈছে বুজিছে তুমি কেনেকৈ জানিলা বিয়াৰ বাবে হাঁহ কৰোঁতেই কিন্তু তাতে আজিকালি বিকি ৰুমত মদৰ বটল আৰু চিগাৰেটৰ টুকুৰাও পোৱা নাই জানে বুজিছো হ'লেও মানুহ জানো ইমান সোনকালে সম্পূৰ্ণৰূপে সলনি হৈ যাব পাৰে বিকিয়ে আগৰ দৰে মোক বেয়া ব্যৱহাৰো কৰা নাই তাতে আজি অচিনাকি মানুহগৰাকীকো সহায় কৰিছে সেইকাৰণে মই বুজি উঠিছো যে আমাৰ ল'ৰা লাহে লাহে সলনি হৈছে মোৰ ঘৰ গুৱাহাটীত মই মাল্টিনেশ্যনেল কোম্পানী এটাত জব কৰোঁ মোৰ দেউতাই কমিশ্যনাৰ কৰি ৰিটায়াৰ কৰিছে বাক বিয়া দিয়াৰ পাছত আমাৰ ঘৰত এতিয়া সদস্য মাত্ৰ 3 জন ভাল লাগিল তোমাৰ কথাখিনি জানি আপুনি ইয়াত অন্তৰা তই এওঁক চিনি পাৱ নেকি পাওঁ খুব ভালকৈ চিনি পাওঁ কিন্তু কেনেকৈ আংকল মানে আপুনি নহয় মই কৈছোঁ ৰ'ব দেউতা সেই মানুহজন আচলতে খুব বেয়া মানুহ ৰাস্তাত গুণ্ডাগিৰি কৰে কি ছোৱালীক ব্যৱহাৰ কৰিব নাজানে আৰু ৰাস্তাত অভদ্ৰামি কৰে অন্তৰা কি কৈছ এইবোৰ তই মই ঠিক কথাই কৈছোঁ দেউতা সেই মানুহজনৰ ব্যৱহাৰ খুব বেয়া সাধাৰণ মানুহক মানুহ বুলি নাভাবে ৰাস্তাৰে গৈ থকা মানুহক গাড়ীৰে খুন্দিয়াই থৈ যায় অন্তৰা প্লিজ এতিয়া সঁচা কথা কোৱাৰ কাৰণে লাজ পাইছে হা আৰু কম সঁচা কথা দেউতা এই মানুহজনৰ ৰাস্তাত খুন্দিয়াই থৈ যোৱা মানুহক যে হস্পিটেলত লৈ যাব লাগে সেইখিনিও কাণ্ডজ্ঞান নাই ৰচোন তোৰ কি জানি কিবা ভুল হৈছে মোৰ একো ভুল হোৱা নাই এই মানুহজন কিমান বেয়া তুমি নাজানা দেউতা আংকল মই গৈ থাকোঁ দিয়ক যাওক আপোনাক ইয়াতে কোনেও ৰখাই থোৱা নাই ৰবা বিক্ৰান্ত তাই ক'লে তুমি যাব নোৱাৰা নহয় অন্তৰা বিপদত সহায় কৰা এজনক তই এনেকৈ কোৱাটো ভুল হৈছে সেইকাৰণে তই তেওঁক ক্ষমা খোজ আংকল ইটছ অ'কে কি কৈছো মই শুনা নাই মই নুখোজো ক্ষমা মই খুজিব কৈছো খোজ কাৰণ ইমান সময়ে তই যিজন মানুহৰ কথা বেয়াকৈ কৈ আছিলি সেইজন মানুহে তোৰ জেঠাইৰৰ জীৱন বচাই লৈ আহিছে কি
তেজপুৰ এৰি সি গুৱাহাটীলৈ আহিব বিচাৰিলেও তেজপুৰে বিকিৰ লগ কেতিয়াও নেৰিব, বুজিছা কুন্তলা? কি? হয়তো দিনতীয়াকৈ তেজপুৰলৈ যোৱা ল'ৰাটো ঘৰলৈ ঘূৰি নহাই হৈ থাকেনে? আপুনি কি যে কয় নহয়। মই ঠিকেই কৈছো কুন্তলা। তেজপুৰৰ ছোৱালীজনীৰ লগত তাৰ ভাল ৰাহিজোৰা মিলিব। তাক সেইকাৰণে ভগৱানে সি তাতেই থকাটোৱে বিচাৰিছে। মানুহগৰাকীক বাৰু সহায় কৰিলে, কিন্তু সি নিজৰ কামটো বা কৰিলে নে নাই? সেই কথাটো তুমি ভাবি থকাতকৈ তাকেই নুসুধিলা কিয়? অসুস্থ মানুহ এগৰাকী তাৰ গাড়ীত আছে। সি যেনে তেনে ঠিকনাটো সুধি মানুহগৰাকীক ঘৰত থবলৈ গৈ আছে। এনে অৱস্থাত এইবোৰ কথা মই তাক কেনেকৈ সুধো বাৰু কওকচোন? তেনেহ'লে বিকি কাইলৈ ঘৰলৈ অহাৰ পিছত সুধিবা আকৌ। তেজপুৰৰ পৰা আজি আহিম কাইলৈ আহিম বুলি তাৰ অহাই হোৱা নাই। ফোন কৰিলেও কিবা নহয় কিবা কামতেই সি ব্যস্ত হৈ থাকে। এনেকৈ হ'লে আচল কথাটো তাৰ লগত কেতিয়া যে পাতিব পাৰিম নহয়। মোৰতো এনেকুৱা লাগিছে তেজপুৰ এৰি সি গুৱাহাটীলৈ আহিব বিচাৰিলেও তেজপুৰে বিকিৰ লগ কেতিয়াও নেৰিব, বুজিছা কুন্তলা? কি? হয়তো দিনতীয়াকৈ তেজপুৰলৈ যোৱা ল'ৰাটো ঘৰলৈ ঘূৰি নহাই হৈ থাকেনে? আপুনি কি যে কয় নহয়। মই ঠিকেই কৈছো কুন্তলা। তেজপুৰৰ ছোৱালীজনীৰ লগত তাৰ ভাল ৰাহিজোৰা মিলিব। তাক সেইকাৰণে ভগৱানে সি তাতেই থকাটোৱে বিচাৰিছে। দেউতা ক, তুমি যে মোক কথা এটা সুধিছিলা। কোনটো কথা? চন্দনা আৰু অন্তৰাৰ কথাটো। মই এই সিদ্ধান্ত লৈছোঁ দেউতা। কি সিদ্ধান্ত ল'লি অনুৰাগ? দুয়োজনীৰ ভিতৰত মই এজনীৰ লগতো সংসাৰ নকৰোঁ। কি? মই এজনীকো নিজৰ কৰি ৱাইফৰ স্থান দিব নোৱাৰোঁ দেউতা। এজনীকো এখন ঘৰৰ বোৱাৰী মৰ্যাদা দিব নোৱাৰোঁ। কিন্তু অনুৰাগ, এইটো সিদ্ধান্ত জানো সঠিক হৈছে? এনেকৈ সংসাৰখন ত্যাগ কৰাটো জানো ভাল হৈছে? তাকো এইটো বয়সত? হৈছে দেউতা। চন্দনাক নিৰ্বাচন নকৰাৰ যুক্তি আছে, কাৰণ তাইৰ লগত তোৰ বিয়া হোৱা নাছিল। কিন্তু অন্তৰাৰ লগততো হৈছিল। তাৰ পাছতো অন্তৰা তোৰ তোলা চালনীত কিয় নুঠিল? অন্তৰাই কৰা ষড়যন্ত্ৰৰ বাবে। আচলতে অন্তৰাই মোক বিশ্বাসঘাতকতা কৰিলে, আৰু চন্দনাই সেই বিশ্বাসঘাতকতাৰ বাবে মই পোৱা দুখত নিমখ ছটিয়ালে। কি? মোক ঠাট্টা মস্কৰা কৰিলে। সেইবাবে মই এজনীকো একচেপ্ট নকৰোঁ। কাকো মই ভাল নাপাওঁ। দুয়োজনীকে মই ঘিণ কৰোঁ দেউতা।